ভাৰতত নিমখ পবিত্ৰ গছ আৰু সকলো ৰোগৰ দৰৱ বুলি গণ্য কৰা হয়। নিম গছৰ উপকাৰিতা আৰু কিছু ঔষধি গুণ জানো আহক। ভাৰতত নিমখ পবিত্ৰ গছ আৰু সকলো ৰোগৰ দৰৱ বুলি গণ্য কৰা হয়। এই বিষয়ে আপুনি জানেনে? নিমৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী ভাৰতত ঔষধ ৰূপে 2000 বছৰৰো অধিক কাল ব্যৱহৃত হৈ আহিছে। নিম গছৰ উপকাৰিতাসমূহ আপোনালোকৰ বাবে জনাব বিচাৰিছোঁ। নিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কোৱা হয়। নিম পাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। বহুতো চিকিৎসকৰ মতে নিমৰ কোমল পাতৰ গুৰি 5 গ্ৰাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ অন্যান্য ৰোগ প্ৰতিৰোধ হয়। জণ্ডিছ আৰু বহুমূত্ৰ ৰোগত নিম পাতৰ ৰস খালে বা নিম পাতৰ আঞ্জা খালে সুফল পোৱা যায়। মহানিমৰ পাত সিজাই চেঁচা হ'লে ইয়াৰে মূৰ ধুলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়। সকলো প্ৰকাৰৰ খৰখজুৱতি, ছালৰ ৰোগ, ফুঁহা, পবাতিয়া আৰু আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়। সকলো প্ৰকাৰৰ জ্বৰ, কাহ, কফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিমৰ পাত আঞ্জা ব্যৱহাৰ কৰাটো উচিত। তেজ বমি হ'লে বা এনে বদহজম হৈ বমি হ'লে নিমপাতৰ ৰস খালে বন্ধ হয়। যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ'লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়। দাঁত উজ্জ্বল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য বাঢ়ে। মূৰত ওকণি হ'লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়। নিম গছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে পোকে খোৱা, দাঁতৰ গুৰিৰ তেজ ওলোৱা এইবোৰ নোহোৱা হয়। নিমৰ গুটি বা পাত চূৰ্ণ কৰি খালে কৃমি, বাত, অৰ্শ, কুষ্ঠ, বাতৰক্ত আৰু প্ৰমেহ ৰোগ নিৰাময় কৰিব পাৰে। এইদৰে বহু ৰোগৰ পৰা নিৰাময় লাভ কৰিব পাৰি এই নিমপাত ব্যৱহাৰৰ জৰিয়তে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।